চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা বন্যপ্ৰাণীৰ অংগ গোপনে সৰবৰাহ চোৰাং সৰবৰাহকাৰীৰ। গোৱালপাৰা জিলাৰ দৰংগিৰিত বনৰৰ বাকলিসহ গ্ৰেপ্তাৰ 4জন চোৰাং সৰবৰাহকাৰী। এক গোপন খবৰৰ ভিত্তিত বন বিভাগৰ গোৱালপাৰাৰ কনচুলেশ্যন ৰেঞ্জাৰ ধৰ্মেন্দ্ৰ দাসৰ নেতৃত্বত আৰু ৰঞ্জুলী বনাঞ্চলিক বিষয়া তথা বনকৰ্মীসকলৰ সহযোগত দৰংগিৰিৰ এখন ধাবাৰ পৰা এক বুজন পৰিমাণৰ বনৰৰ বাকলি উদ্ধাৰ কৰাৰ লগতে 4জনকৈ বন্যপ্ৰাণীৰ অংগৰ চোৰাং সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। মেঘালয়ৰ পৰা আহি দৰংগিৰিৰ এখন ধাবাত বাঁহৰ পাতি বনৰৰ বাকলিখিনি বিক্ৰী কৰিবলৈ ব্যৱস্থা কৰাৰ সময়তে পূৰ্বৰ পৰা খাপ পিটি ৰৈ থকা বন বিভাগৰ লোকে হাতলতে ধৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে বনৰৰ বাকলিসহ ধৃত 4জন সৰবৰাহকাৰীকে ৰঞ্জুলী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ লৈ আনি বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰে। বনৰৰ বাকলিসহ ধৃত ব্যক্তিগৰাকী ক্ৰমে মেঘালয়ৰ ৱাৰামজাৰ জিন্দাছ মমিন, ফেডাৰেশ্যন মমিন, কিলেন চাংমা আৰু মাণ্ডা ড্ৰপৰ কাৰ্বিষ্ট মমিন। বন বিষয়া ধৰ্মেন্দ্ৰ দাসে জানিবলৈ দিয়া মতে উদ্ধাৰ কৰা বনৰৰ বাকলিখিনিৰ বজাৰ মূল্য প্ৰায় 1.5 লাখ টকা হ'ব। কি মানে চোৰাং বস্তু লৈ আহিছিলে আৰু ক'ত ধৰিলে? আমি এইটো গোপন সূত্ৰৰ পৰমখেদি মানে গম পাইছিলোঁ যে তেওঁলোকে বনৰৌ যিটো পেংগলিন বুলি কয় তাৰ বাকলি লৈ আহিছিলে, স্কাল বুলি কয়, এইটো লৈ আহিছিলে। আৰু আমি ৰাতিপুৱাৰ পৰা গোপন সূত্ৰৰ পৰমখেদি তেওঁলোকক মানে আমাৰ যি দৰংগিৰি এৰিয়া তেওঁলোকে মাতি অনা হৈছিলে। তাত এখন নিৰ্দিষ্ট জেগাত আমি তেওঁলোকক বহাই যি আমাৰ গোপন সূত্ৰ আছিল সেইমতে তেওঁলোকক বহাই তালৈ তেওঁলোকৰ হাতৰ পৰা এই আমি বনৰৌ বাকলিটো মানে হাতে লোতে তেওঁলোকক ধৰা পেলাবলৈ সক্ষম হয়। কিমানজন মানুহ আছিলে আৰু ক'ৰ পৰা আনিছিলে? তেওঁলোকে 4জন মানুহ আছে আৰু তেওঁলোকে মেঘালয়ৰ পৰা অনা বুলি কৈছে। এইখিনি মূল্য কিমান হ'ব? যিখিনি বনৰৌৰ বজাৰ মূল্য কিমান হ'ব আনুমানিক বজাৰ মূল্য তেওঁলোকে কোৱা মতেতো 20,000 মান হ'ব বুলি কৈছে, কিন্তু এইটো আমাৰ হিচাপত 1.5 লাখ মান টকাৰ মূল্য হ'ব লাগে। 1.5 লাখ মান? 1.5 লাখ টকাৰ মূল্য হ'ব লাগে। এতিয়া কি ব্যৱস্থা কৰিব মানুহ? আমাৰ যিটো আমাৰ অফিচৰ যি নীতি নিয়ম আছে সেইমতে কোৰ্টত প্ৰডিউচ কৰা হ'ব। তাৰপিছত তেওঁলোকৰ আমাৰ যি মানে কোৰ্টে তেওঁলোকৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আমাৰ যি ধাৰা আছে, যি আইন আছে ফৰেষ্টৰ। এওঁলোকৰ লগত আৰু অসমৰো মানুহ জড়িত হৈ থকা সম্ভাৱনা আছে নেকি? আমি তেওঁলোকক সুধিছিলোঁ, কিন্তু বৰ্তমানলৈকে তেওঁলোকে উলিয়াব পৰা নাই। ভৱিষ্যতে আমি চেষ্টা কৰিম তেওঁলোকৰ লগত অসমৰ মানুহ কোনোবা জড়িত আছে নেকি উলিয়াবলৈ। মানুহকেইজন গোটেই মেঘালয়ৰে? গোটেইকেইজন মেঘালয়।